মুখ্যমন্ত্ৰী যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেইবোৰ প্ৰশ্ন নতুন নহয়। আজিৰ পৰা 3 মাহৰ পৰা একেখিনি কথা তেওঁ দোহাৰি আছে, যাৰ ফলত তেওঁলোকে এটা SIT গঠন কৰি বিভিন্ন ধৰণৰ তদন্ত চলাবলৈ গৈছে আৰু এতিয়া নিজে কৈছে যে SIT গোটেইখিনি কথা ফাদিল কৰিব আৰু ছেপ্টেম্বৰ মাহত। ময়ো কৈছোঁ ছেপ্টেম্বৰলৈকে কিয় ৰৈ আছে, আৰু মইতো SIT কামখিনি বাধা দিয়া নাই, তেওঁলোকে SIT কামখিনি আগবাঢ়ি যাওক। কিন্তু মই আজিৰ তাৰিখত দেখিছোঁ যে মুখ্যমন্ত্ৰী এইখিনি প্ৰশ্ন লৈ মোৰ লগত অলপ টুইটাৰত তৰ্ক বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু তাৰ বিপৰীতে মই যে কয়লা লৈ যে সুধিছোঁ এই প্ৰশ্নৰ একদম উত্তৰ দিয়া নাই। কয়লাই লৈ যে মই সুধিলোঁ যে গান্ধী বানচাল ইহঁতৰ বিজনেছ পাৰ্টনাৰ কোন, আজি ইহঁতৰ ওপৰত খালি ৰেডে হ'ব নে ৰেডৰ পিছত যে অবৈধ কয়লাৰ যে তথ্যবোৰ আজি ওলাইছে তাৰ ওপৰত কিবা পুলিচ একশ্যনো হ'ব, ইয়াৰ ওপৰত কিবা SIT হ'ব নে খালি SIT বিৰোধী দলকে আক্ৰমণ কৰিবলৈ আছে? সেই প্ৰশ্নটো